আপুনি থকা চহৰখনৰ বায়ু আচলতে কিমান দূৰ বসবাসৰ উপযোগী এই বস্তুটো মেজাৰমেণ্ট কৰিব পাৰে এটা চৰাই, যেটোক আমি ঘৰচিৰিকা চৰাই বুলি কওঁ। মানুহৰ ঘৰতে অৰ্থাৎ মানুহৰ লগতে বসবাস কৰে, কিন্তু বৰ্তমান সময়ত খাদ্য, শব্দ আৰু প্ৰদূষণ এই বিভিন্ন পৰিৱৰ্তনৰ বাবে ই দ্ৰুত গতিত স্থান পৰিৱৰ্তন কৰিবলৈ বাধ্য হৈ আছে। ই কেৱল শস্য গুটিয়ে নাখায়, ই বিভিন্ন ধৰণৰ পোক পৰুৱা সংগ্ৰহ কৰে নিজৰ পোৱালি ডাঙৰ দীঘল কৰিবলৈ। এটা ঘৰচিৰিকাই গোটেই দিনত প্ৰায় কেইবাশমান পোক পৰুৱা সংগ্ৰহ কৰে নিজৰ পোৱালিৰ বাবে, যিবিলাক প্ৰতিটোৱে শস্যৰ কাৰণে অপকাৰী অৰ্থাৎ শস্য বিনষ্টকাৰী পোক পৰুৱা এই ঘৰচিৰিকাই সংগ্ৰহ কৰে। অৰ্থাৎ ঘৰচিৰিকা নাথাকিলে পোক পৰুৱাৰ সংখ্যা দিনক দিনে বৃদ্ধি। ইয়াৰ মস্তিষ্কটো ক্ষুদ্ৰ, কিন্তু ই পৰিৱেশ অধ্যয়ন কৰাৰ ক্ষেত্ৰত প্ৰখৰ ক্ষমতা সম্পন্ন এক প্ৰাণী, যাৰ বাবে পৃথিৱীত বিভিন্ন বিবৰ্তনৰ ফলতো অভিযোজন ক্ষমতাৰ ক্ষেত্ৰত এক বিৰল অৰ্থাৎ সফল প্ৰাণীবোৰৰ মাজত এক প্ৰকাৰৰ প্ৰাণী বুলি ধৰিব পৰা যায়। ইহঁত সামাজিক অৰ্থাৎ দলবদ্ধভাৱে বসবাস কৰে, আৰু যদি কোনো অসুবিধা হয় তেনেহ'লে দলবদ্ধভাৱে এই সমস্যাটো সমাধান কৰিবলৈ সক্ষম হয়। লগতে ইজনে সিজনৰ লগত কমিউনিকেট কৰিও ইহঁতে বসবাস কৰি থাকে। বৰ্তমান মানৱসৃষ্ট কাৰণত পৰিৱেশ প্ৰদূষণ ফলত এই প্ৰাণীবিধৰ সংখ্যা লাহে লাহে কমি যাব ধৰিছে। ইয়াক পৃথিৱীৰ কাৰণে এক অশুভ সংকেত যেন লাগি আছে। তো বন্ধুসকল, যদি ইনফৰমেশ্যনটো ভাল পায় নিশ্চয় লাইক কৰিব, কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।